So hello students. So আজি আমি ডিসকাস কৰিম যে how to hack your mind. ঠিক আছে বেটা? So মই কিছুমান স্টেপস লৈছিলো এতিয়া নহয় 11 12ত নহয় যেতিয়া মোৰ এন সেমিষ্টাৰৰ এক্সাম চলি আছিল তেতিয়া মই কিছুমান বস্তু পাইছিলো ঠিক আছে সো সেইবোৰ চাই পেলাই মই পঢ়াটো মই হেনেকে মেইনটেইন কৰিছিলো সো এতিয়া তোমালোকৰ মেইন কথা হ'ব যে তোমালোকে কিহত ডিস্ট্ৰাক্ট হোৱা 90% ষ্টুডেন্ট সোশ্যাল মিডিয়াত ডিস্ট্ৰাক্ট হৈ থাকা ঠিক আছে লেকচাৰ ওলাইছে ল্যাপটপত মোবাইলত চাইছা ৰীল ঠিক আছে সো হেনেকা নহব সো তোমালোকে সোশ্যাল মিডিয়া এতিয়া ডিলিট কৰা ঠিক আছে এটা টাইম উলাই লোৱা যে মই এইখিনি টাইমৰ পৰা এইখিনি টাইম মই সোশ্যাল মিডিয়া চাম ঠিক আছে সো এপটো ডিলিট কৰিলা ধৰা হল দুটা বজাৰ পৰা তোমালোকে এটা টাইম মেনেজ কৰি ললা যে দুপৰীয়া দুটাৰ পৰা 2:45 লৈ মই ইনষ্টাগ্ৰাম ফেসবুক টিন্ডাৰ সিন্ডাৰ জি আছে মই হেতু চাম ঠিক আছে সো সেইখিনি 45 মিনিটস চালা চাই সোৱা হোৱাৰ পিছত আকৌ ডিলিট কৰি দিবা ঠিক আছে সো ৰাখি থৈ নিদিবা বস্তুটো ৰাখি থৈ নিদিবা ৰাখি থৈ দিলে দিগদাৰ হয় বাৰে বাৰে চাই থাকিব মন যায় সো ডিলিট কৰি দিবা আকৌ ওকে সো ফাৰ্স্ট স্টেপ এইটো কমপ্লিট হোৱাৰ লগে লগে তোমালোকে সো তোমালোকৰ ডিস্ট্ৰাক্ট কি হ'ব যেতিয়া তোমালোকে মই গৈছো যেতিয়া তোমালোকে ল্যাপটপৰ এটা লেকচাৰ লোৱা 1.5 ঘন্টা 1 আৱাৰ লেকচাৰ এটা ললা ধৰা হল কমপ্লেক্স নাম্বাৰ হওক কেমিক্যাল বন্ডিং অৰে হওক 1 ঘন্টাৰ লেকচাৰ এটা চোৱাৰ লগে তোমালোকে যেতিয়া ফাৰ্স্ট 10 মিনিট চালা 10 মিনিট চোৱাৰ লগে লগে এনেকুৱা লাগিলে অলপ দেৰিকে চাম আৰু মোবাইলটো লৈ লও তাৰছত ৰীল চাইছা ঠিক আছে তাৰছত আকৌ কিবা বেলেগ কাম আহি গল বেলেগ কামত গুচি গলা সো হেতু নহয় ঠিক আছে সো ডোপামাইন ভাৰ্সেস ডিসিপ্লিন বা কনসিস্টেন্সি একে কথা সো এইটো কেনেকে মেইনটেইন কৰিবা সো ডোপামাইন কেতিয়া ৰিলিজ হয় যেতিয়া তোমাৰ শৰ্ট বস্তু চোৱা মানে 30 সেকেন্ডৰ ৰীল চালা কিবা চালা সো হেতু হয় সো ডিসিপ্লিন কেতিয়া হ'ব যেতিয়া তোমালোকে 1 আৱাৰ ভিডিও এটা কমপ্লিটলি একবাৰতে নহয় 30 মিনিটস কে চাই পেলাই হেক কৰিব পাৰিছে হেতুক কয় ডিসিপ্লিন ঠিক আছে বেটা সো ইয়াৰ ৰিৱাৰ্ডটো তোমালোকৰ বায়োলজিক্যাল ৰিৱাৰ্ডটো বহুত ইনস্ট্যান্ট হয় ইনস্ট্যান্ট ৰিৱাৰ্ড পোৱা মানে ভাল লাগে মাথাত ঠিক আছে সো ইয়াৰে ৰিৱাৰ্ডটো দেৰি হয় কিন্তু ভাল হয় কি ইটো বেছি ভাল ৰিৱাৰ্ড হয় তোমালোকে 1 ঘন্টাৰ ভিডিওটো চাইছা পিছতো কামত আহিব তোমালোকৰ কিন্তু এই 30 সেকেন্ড ৰীলটো তুমি এতিয়া চাইছা পিছত পাহৰি যাব পাৰা ঠিক আছে সো ইয়াৰে ৰিৱাৰ্ডটো লেট হয় কিন্তু যেতিয়া পাবা বহুত ভালকে পাবা ওকে বেটা ওকে সো এইখিনিটো হল ডোপামাইন আৰু ডিসিপ্লিনৰ কথা ওকে বেটা সো এতিয়া সোশ্যাল মিডিয়া ডিলিট হল ডোপামাইন আৰু ডিসিপ্লিনৰ কথা বুজিলা তুমি ঠিক আছে সো এতিয়া কি কৰিবা এটো ইয়াৰ পিছত যোনটো কথা কম এটো বহুত ইম্পৰ্টেন্ট কথা ঠিক আছে সো বিফোৰ ষ্টাডি যেতিয়া তোমালোকে পঢ়িব বহিবা বিফোৰ ষ্টাডি সো ইউটিউবত কেটামান 40 হাৰ্টছৰ বাইনৰেল বিটস বুলি কেটামান ভিডিও পাবা সেইকেইটা শুনিবা মানে বিটস আৰু মানে বিটস মানে কি বলিব 40 হাৰ্টজ 20 হাৰ্টজ 40 হাৰ্টছত এইকেইটা যোনকেইটা বিট থাকে তো তোমালোকে যেতিয়া শুনিবা সেইকেইটা আপ টু 5 মিনিটছৰ কাৰণে তাতকে বেছি নহয় কিন্তু পঢ়াৰ আগত 5 মিনিট এই 40 হাৰ্টছৰ বাইনৰেল বিটস কেইটা শুনিবা 5 মিনিটছৰ কাৰণে যিকোনো এটা শুনি লবা তেতিয়া তোমালোকৰ নাৰ্ভ সিস্টেম এক্টিভ হৈ যায় সো এইটো মই এতিয়া অলৰেডি ফলো কৰি আছো আৰু বহুত এফিশিয়েন্ট ঠিক আছে বেটা সো 40 হাৰ্টজ বাইনৰেল বিটস 5 মিনিটছৰ কাৰণে পঢ়াৰ আগত শুনিবা সো বহুত ইম্পৰ্টেন্ট বস্তু কৈছো কিন্তু দেই এইটো সো নাৰ্ভ সিস্টেম তোমাৰ এক্টিভ হ'ব ধৰা হল তোমালোকে ম্যাথছৰ কোৱেশ্চনছ কৰোতে আগতে প্ৰবলেম হৈছিল সো 40 হাৰ্টছৰ যেটা বাইনৰেল বিটসটো শুনি পেলাই তোমালোকে কোৱেশ্চন সলভ কৰিবা সো বেছি এক্টিভলি ব্ৰেইনে কাম কৰিব ঠিক আছে সো 5 মিনিটস শুনিবা চকু বন্ধ কৰি শুনিবা 5 মিনিটস পুৰা একদম তাৰছত থবা তাৰছত যি কৰিব আছে পঢ়াৰ কামখিনি তাৰছত কৰিবা লগালগ কিন্তু ঠিক আছে বেটা সো এইখিনি হল তাৰ পিছত কি কৰিবা ধৰা হল তোমালোকে ডিস্ট্ৰাক্টেড ৱৰ্ল্ডৰ পৰা ওলাই আহিছা ওকে সো প্ৰথম দিনা কি কৰিবা ফাৰ্স্ট ডে 30 মিনিটস পঢ়িলা ওকে 10 মিনিটস গ্যাপ দিলা মানে মাৰ ওচৰত আঞ্জা বনাই আছে সেই চাব গলা পানী খাব গলা সেইখিনি 10 মিনিট তোমালোকে যি কৰা তাৰছত আকৌ সেই 10 মিনিটতকে বেছি এক্সটেন্ড নকৰিবা সেই ৰেষ্টৰ টাইমখিনি ঠিক আছে এটো ৰেষ্ট
ষ্টাডি লগা লগৰ আকৌ সেই 10 মিনিট হৈ যোৱাৰ পিছত আকৌ 30 মিনিটছ ষ্টাডি ঠিক আছে তাৰপিছত আকৌ 7.5 মিনিটছ ৰেষ্ট সো টাইমটো একদম মেনেজ কৰিবা কিন্তু এই টাইম কিটা বহুত মেনেজ কৰিবা ঠিক আছে সো এনেকা নহয় দে আৰু 30 সেকেন্ড আৰু 20 সেকেন্ড সো সেইখিনি নকৰিবা ডিসিপ্লিন তেতিয়া ভাঙি যাব কিন্তু ঠিক আছে সো তাৰ পিছত আকৌ 30 মিনিটছ পঢ়া 30 মিনিটছ ষ্টাডি কৰা তাৰ পিছত আকৌ 5 মিনিটছ গেপ দিয়া তাৰ পিছত ওকে ওকে ঠিক আছে সো কিমান টাইম হ'ল 1 আৱাৰ 30 মিনিটছ তাৰ পিছত আকৌ 30 মিনিটছ পঢ়া ষ্টাডি সো এতিয়া টোটাল কিমান হ'ল 2 আৱাৰ্ছ হ'ল 2 আৱাৰ্ছ হোৱাৰ পিছত সো গেপ দিয়া 4-5 ঘণ্টাৰ গেপ দিয়া এতিয়া 3-4 ঘণ্টাৰ গেপ দি দিয়া তাৰপিছত আকৌ 3-4 আৱাৰ্ছৰ গেপৰ পিছত 3-4 আৱাৰ্ছ গেপৰ পিছত আকৌ এইখন ৰুটিন আকৌ ফলো কৰা প্ৰথম দিনৰ কাৰণে সো যেতিয়া তোমালোকে এইখন ৰুটিনত তো কিমান ঘন্টা হলে 1 ঘন্টা 2 ঘন্টা মানে ডেইলি 4 ঘন্টাকে পঢ়িব পাৰিবা এইখন ৰুটিন ফলো কৰিলে সো এইখন ৰুটিনত যেতিয়া তোমালোকে কমফৰ্টেবল হোৱাৰ পিছত সেকেন্ড উইকৰ পৰা তোমালোকে ষ্টাৰ্ট কৰিবা এইটো 1 আৱাৰ কৰিবা এইটো 10 মিনিটছ এইটো 8 মিনিটছ 10 মিনিটছ হেনেকে 6 আৱাৰ্ছৰ ৰুটিনখন বহুত ভালকে বনি যাব ঠিক আছে বেটা তো ফাৰ্ষ্টতে 30 ৰ পৰা ডাইৰেক্ট 1 আৱাৰ জাপ মাৰিব নালাগে 45 মিনিটছ কৰিবা ঠিক আছে সো এইখিনি যদি শুনা মই যিখিনি কথা কৈছো সো তোমালোকে সাকসেস পোৱাৰ একো ডাঙৰ কথাই নাই CWত আন্ডাৰ 300 ৰেংক আহিব যদি এইখিনি বস্তু ফলো কৰা ঠিক আছে সো কি পঢ়িবা কি নপঢ়িবা সেইখিনি মই সিলেবাস এইখিনি আগতে ডিসকাস কৰিছো মই ঠিক আছে বেটা সো এইখিনি আছিল আজি কাৰণে সো কোনবা এটা ষ্টুডেন্টে মোক খুদিছিলে যোৱাকালি মেছেজ গ্ৰুপৰ মেছেজত সো সেই কাৰণে কৈছো মই এইখিনি ঠিক আছে সো ভাল লাগিলে মোক খুদাৰ কাৰণে যে ডিস্ট্ৰেক্টেড ৱৰ্ল্ডৰ পৰা কেনেকে ওলাবা সো এইখিনি কলো হৈ গল আজিলৈ ইমানে ঠিক আছে বেটা ওকে সো ইয়ালৈ কাৰণে থ্যাংক ইউ আৰু মই যোনটো মক টেষ্টৰ কাৰণে তোমালোকক হেৰি কৰিছিলো মক টেষ্টৰ কাৰণে মই যোনটো মক টেষ্ট আনিছিলো তোমালোকৰ কাৰণে সো সেইখিনি হেতু পেইড আছিলে একচুয়ালি মোক বহুত কিটা ষ্টুডেন্টে খুদি আছে এতিয়া ঠিক আছে সো পেইড হলে তোমালোকে মই যিখিনি ডিটেইলছ লাগে মই তলত গুগল ফৰ্ম এখন দি দিম তোমালোকে যাই পেলাই চাব পাৰা একবাৰ চেক আউট কৰিব পাৰা বস্তুখিনি CW ৰ কাৰণে ঠিক আছে ম্যাথ স্পেসিফিক সো বাই বাই গুড নাইট টেক কেয়াৰ এন্ড সুইট ড্ৰিমস